হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ পুনৰবাৰ স্বাগতম। প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল, আৰু যদি মোৰ আগৰে কণ্টিনিউ ভিউৱাৰ হয় দেন ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ইফালে একদম ৰেডি হ'লোঁ মই আজি মেমৰ লগত যাম বিয়া এখনলৈ। বিয়া আচলতে অহা কাইলৈ আছে, কিন্তু আজি যাম মেহেন্দি আঁকিবৰ কাৰণে। আৰু মেমে মোক ৰাতিপুৱাই আজি ফোন কৰিছে, মই একেবাৰে না বুলি নক'লোঁ, পাৰিম বুলিয়ে ক'লোঁ। গতিকে ইমানো বেছি অভিজ্ঞ নহয়, কিন্তু মই যিহেতু আঁকি ভাল পাওঁ, মেহেন্দি হওক তেনেকুৱা আৰু বস্তুবোৰ বহুত বেছি ভাল পাওঁ। গতিকে বাহঁতক বা ঘৰৰ ওচৰৰ ছোৱালীবিলাকক তেনেকৈ আঁকি থাকোঁ, কিন্তু মই আজি এখন বিয়াৰ মানে তেনেকৈ আঁকিবলৈ গৈ আছোঁ। গতিকে মনটো বহুত বেছি এক্সাইটেড হৈ আছোঁ, কিন্তু ভয়ো লাগি আছে কেনেকুৱা বা কি হয়। ডিজাইনবিলাক বাৰু চাই লৈছোঁ অলপ। গতিকে সেয়াই আৰু এতিয়া মই ৰ'দটো একদম খুব বেছি একদম ওলাইছে আৰু ইমান বেছি ৰ'দ। আৰু এতিয়া মই গৈ থাকোঁ, মোক 1টা বজাত পোৱাকৈ মাতিছে মেমে। গতিকে তাত গৈ আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম মইনো কি কৰোঁ আপোনালোকক। এয়া মই আহি পালোহি পাৰ্লাৰ। মেমৰ যিহেতু কাষ্টমাৰ আছিলে, গতিকে মেমে অকণমান কামত ব্যস্ত হৈ আছিলে। মই অকণমান টাইম বহি দিলোঁ, দি লগৰখিনিৰ লগত লেকচাৰ দিলোঁ। তাৰপিছতে আহি পালোহি জুৱেলাৰী দোকানত। আৰু কইনাৰ দেউতাকে হেনো মেমকে দায়িত্ব দি থৈ দিছিলে যে কইনাই কি পিন্ধিলে ভাল লাগিব। গতিকে মেম আৰু মই দুয়োজনী গৈ জুৱেলাৰী দোকানত ধুনীয়াকৈ চিলেক্ট কৰি ল'লোঁ বস্তুখিনি। আৰু যিগৰাকীক মই আজি মেকআপ কৰিবলৈ গৈ আছোঁ, যিজনী কণমানিক আচলতে, গতিকে তাই অকণমান স্পেচিয়েল হয়, ৰিচেণ্ট তাই কাম এটা কৰি উঠিছে। আপোনালোকক বাৰু চিনাকি কৰি দিম। অকণমান হিংছ এটা দি থৈ দিছোঁ আৰু দেই, ৰবি শৰ্মাৰ চিনেমাত তাই এক্টিং কৰি উঠিছে। আৰু এইফালে আমি আহি পালোহি বিয়া ঘৰ। মই পিছে কইনাজনীক লগ পাবলৈ খুব বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ মই যিহেতু চিনেমাখন চোৱাও নাই, গতিকে কোনে কৰিছে মই গম নাপাওঁ। এয়াই হৈছে টিকলি। আপোনালোকক বাৰু তাই নিজ মুখেৰে ক'ব তাই কি কৰিছিলে কি নকৰিছিলে। পিছে মই এফালে কাম আৰম্ভ কৰি দিলোঁ। আৰু কইনাৰ হেনো খুব বেছি মনটো ভাল লাগিছে, কাৰণ তাই ইমান দিনে বহিয়ে আছিলে তেনেকৈ চুকত, একো কৰিবও পৰা নাছিলে। তাৰপিছত এফালে চাওক টিকলি কইনা, মইতো কৈ আছিলোঁ মেহেন্দি আঁকিবলৈ আহিম বুলি। এফালে মেম আহিছে মোক থ'বলৈ মেহেন্দি আঁকিবৰ কাৰণে। আৰু আপোনালোকক আজি দেখুৱাই থাকিম কেনেকুৱা হৈছে, ক'ব ভাল হৈছে ন? পাৰিছোঁ, বহুত ধুনীয়া আঁকিছা। এয়া আঁকি থকাৰ মাজতে কইনাৰ আইতাকে আমাক ধুনীয়াকৈ চাহ দিলে, চাহো খালোঁ। তাৰপিছত আকৌ কাম আৰম্ভ কৰিলোঁ। এতিয়া মেহেন্দি আঁকি হৈ গ'ল, দেখাই দিয়া কেনেকুৱা হৈছে ক'ব দেই আপোনালোকে। আৰু কৈ দিয়া তুমি কি কৰিছিলা এইবাৰ? ৰবি শৰ্মাৰ লগত ৰুদ্ৰ চিনেমাত মই এক্টিং কৰিছোঁ। আপোনালোকে চাব। তাই এবাৰ ৰুদ্ৰখনত কৰিছিলে এক্টিং, সৰুকৈ ৰোল এটা ন। আৰু আমাৰ মৰিগাঁৱৰে হয়। যিসকলে চাইছে যদি চিনি পাইছে হাই বুলি দি দিব দেই টিকলিজনীক। নামটো কৈ দিয়া। হিয়ামণি দেৱী। হিয়ামণি দেৱী। বহুত ধুনীয়া আঁকিছে মৌচুমী, আৰু মৌচুমীক আগবাঢ়ি যাওক তাকে। চাওঁ এনেকৈ দিয়াচোন, লুটিয়াই দিয়া। যাওঁ দেই। আৰু আপোনালোকেতো গম পালেই কইনাজনীয়ে কি চিনেমাত কি কৰিছিলে। গতিকে কোনোবাই যদি চিনি পাইছে প্লিজ কমেণ্ট এটা কৰি জনাব টিকলিজনীক। তাইৰ নাম হৈছে হিয়ামণি দেৱী। আৰু এইফালে আমিও কাম শেষ কৰি আহিলোঁ। তাৰপিছতে মেম আৰু মই দুয়োজনী আহি আছোঁ আৰু কামখিনি কৰি। তাৰপিছতে এইফালে আকৌ মোৰ তিতি আছে, কাৰণ মই কাপোৰো লৈ আহিছিলোঁ, যিহেতু কইনাজনীক চুব লাগিব আৰু নিয়ম আছে ন, নাপায় যিহেতু। গতিকে মই আকৌ সেইযোৰ ড্ৰেছ চেঞ্জ কৰি গা চা ধুই গৈ আকৌ পিন্ধি অহা কাপোৰযোৰ পিন্ধি ল'লোঁ। তাৰপিছত এইফালে ঘৰলৈ বুলি উভতিলোঁ। আবেলিয়ে হ'ল, প্ৰায় 5টা মানেই বাজিলে। আৰু এইফালে মই আহি আছোঁ, মেমো সেইফালে পাৰ্লাৰলৈ গুচি গ'ল। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ।